নমস্কাৰ বন্ধু-বান্ধৱীসকল, ওয়েলকাম বেক টু বিজু মনা ইউটিউব চেনেল। পুনৰবাৰ বিজু মনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো বিশেষ হ'বলৈ গৈ আছে, কাৰণ জৰাবৰী নামঘৰত কণ ল'ৰা ছোৱালীৰ দ্বাৰা ভাওনা এখন প্ৰদৰ্শন কৰা হৈছিলে, মৎস্য অৱতাৰ। আমি তালৈ গৈছিলোঁ। যিহেতু ভাওনাখন হৈ গ'ল, আমাৰ ভিডিঅ'টো আপলোড কৰা অকণমান লেট হৈছে। আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। এজনী ভণ্টীয়ে লক্ষী চৰিত্ৰত ৰূপায়ণ কৰিছিলে। ছোৱালীজনীৰ বয়স প্ৰায় 4 বছৰমান হ'ব। খুব কম বয়সত তেওঁ অভিনয় কৰিবলৈ আগবাঢ়িছে। তেওঁ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। অভিনয়ৰ ক্ষেত্ৰত তেওঁ আগবাঢ়ি যাওক সদায়। তেওঁ মানে মৎস্য অৱতাৰ ভাগত লক্ষী যেতিয়া চৰিত্ৰটো তেওঁ ৰূপায়ণ কৰিবলৈ মানে আগবাঢ়িলে, তেওঁ মেকআপ ৰুমত যেতিয়া হৰদৈত্যৰ মেকআপ দেখি তেওঁ মানে ভয় খাই গ'ল। আমি তাৰে ভিডিঅ' ক্লিপ এটা আপোনালোকৰ মাজতে দেখাম বুলি ধৰি ৰাখিছোঁ। তেওঁ মানে যিহেতু হৰদৈত্য ঘোঁৰা আকৃতিৰ হয়, ঘোঁৰা আকৃতিৰ যেতিয়া মুখখন তেওঁ বনাই দিলে, তেওঁ দেখি মানে ল'ৰাটোক দেখি ভয় খাই গ'ল। মানে তেওঁ মানে কণা উঠিছে গোটেইখন। তেওঁ বচন নেগাওঁ বুলি কৈছে। আৰু যিহেতু সৰু ছোৱালী কৈছোঁ, 4 বছৰ হৈছেহে, আৰু তেওঁ ভয় খালে। আৰু সকলোৱে বুজাইছে, তই কৰ, এইটো ল'ৰাহে, এইটো হয়। এনেকৈ মুখাখন দেখি মানে ভয় খাইছে, মই বচন নেগাওঁ বুলি কৈছে। সকলো ৰাইজ হতবাক হৈ গৈছিলে। কিন্তু বহুতেই বুজোৱাৰ পাছত তেওঁ চৰিত্ৰটো ৰূপায়ণ কৰিলে। আপোনালোকক সেই দৃশ্যটো দেখাইছোঁ। আপোনালোকৰ যিটো তেওঁ প্ৰথম হৰদৈত্য দেখি পেলাই তেওঁ ছোৱালীজনীয়ে কান্দিছিলে, সেই দৃশ্যটো কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ। এইটো আপোনালোকৰ মাজত দেখাম, কিন্তু আপোনালোকে বেয়া বুলি নাভাবিব। তাইক উৎসাহ দিব, আপোনালোকে সদায় আগবাঢ়ি যাব। আৰু যিহেতু সৰু ছোৱালী কৈছোঁ, এনেই ভিডিঅ'টো আপোনালোকক আগবঢ়াইছোঁ। আপোনালোকে কেনেকুৱা হ'ল জনাব। আৰু তাইৰ ভাগৰ অভিনয়ৰ ভিডিঅ' এটাও আগবঢ়াইছোঁ। তেওঁ ছোৱালীজনীয়ে বহুত ভাল এটা অভিনয় কৰি দেখালে ৰাইজক। যিহেতু প্ৰথম অৱস্থাত তেওঁ ভয় কৰিছিলে যদিও পিছত ধুনীয়া অভিনয় কৰিলে। গতিকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে চাব। যদি ভাল পায় লাইক শ্বেয়াৰ লগতে সদায় কোৱাৰ দৰে শ্বেয়াৰ এটা কৰি দিব।